আপুনি যেতিয়া নিজে বিপদত থাকে নিজৰ দেশতেই যেতিয়া সংকট থাকে সেই সময়ত আন দেশক আপোনালোকে জুকাই ল'ব নাপায় এই কথাষাৰ বিভিন্ন সময়ত যুদ্ধ বিশেষজ্ঞসকলে উল্লেখ কৰে আৰু এই কথাষাৰ হয়তো মানি লোৱা নাছিলে ইউক্ৰেইন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আপোনালোকে গম পায় যে বিগত সপ্তাহত ইউক্ৰেইনৰ তৰফৰ পৰা ইৰাণৰ যুদ্ধত আওপকীয়াকৈ প্ৰৱেশ কৰা হৈছে কাস্পিয়ান সাগৰত ইৰাণ আৰু ৰাছিয়াৰ মাজত এখন জাহাজ গৈ আছিল য'ত কোৱা হৈছে যে ইৰাণৰ পৰা অস্ত্ৰ-শস্ত্ৰ ৰাছিয়ালৈ পঠিওৱা হৈছিল কাস্পিয়ান সাগৰত থকা এই জাহাজখনক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ নিৰ্দেশত লক্ষ্য কৰি লোৱা হৈছিল জাহাজখন ধ্বংস কৰা হৈছিল সামাজিক মাধ্যমত জেলেনস্কিৰ তৰফৰ পৰা তাৰ পাছত যথেষ্ট বাহবাহ লোৱা হৈছিল আৰু ঘটনাক আৰু জেলেনস্কিয়ে ক'ব বিচাৰিছিলে যে ৰাছিয়াক সহায় কৰা আমি সকলোকে লক্ষ্য কৰি লওঁ তেতিয়া হয়তো জেলেনস্কিয়ে ভাবিছিলে এই কাম কৰাৰ ফলত তেওঁৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প যথেষ্ট প্ৰসন্ন হৈ পৰিব অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিব এয়াৰ ডিফেন্স সিস্টেম প্ৰদান কৰিব আৰু জেলেনস্কিক ইউৰোপীয় শক্তিসমূহ সহায় কৰা আৰম্ভ কৰিব কিন্তু জেলেনস্কিয়ে তেতিয়া গম পোৱা নাছিলে যে জেলেনস্কিয়ে যি কাম কৰিছিলে এই কামৰ ওপৰত নজৰ আছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ কিয়নো পুতিনে কৈছিলে জেলেনস্কিয়ে যি কাম কৰিছে এই কাম সম্পূৰ্ণৰূপে বেআইনী ইৰাণৰ তৰফৰ পৰা কোৱা হৈছিলে যে জেলেনস্কিৰ ভাষাতেই প্ৰত্যুত্তৰ দিয়া হ'ব আৰু ইয়াৰ বাবে ইৰাণেও ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া বহুতৰ মাজত প্ৰশ্ন আছিল ইৰাণ আৰু ইউক্ৰেইনৰ মাজত যথেষ্ট দূৰত্ব আছে তেতিয়াহ'লে ইৰাণে এই ঘটনাৰ কিদৰে প্ৰতিশোধ ল'ব বা কিদৰে প্ৰত্যুত্তৰ দিব এই ঘটনা বুজিবলৈ বিগত 24 ঘণ্টাত ইউক্ৰেইনৰ ৰাজধানী কিভৰ লগতে ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত যি পৰিৱেশ হৈছে এই কথা আপুনি বুজিব লাগে ইউক্ৰেইনৰ ৰাজধানী কিভৰ লগতে কেইবাটাও প্ৰান্তত ৰাছিয়াৰ আক্ৰমণত কঁপি উঠে ৰাছিয়াৰ তৰফৰ পৰা শনিবাৰে নিশাৰ ভাগত ভয়াৱহভাৱে ইউক্ৰেইনক লক্ষ্য কৰি লোৱা হয় কি চুমি বিভিন্ন প্ৰান্তত যিসমূহ অঞ্চল আছিলে ইউক্ৰেইনৰ সকলোতে হাহাকাৰ লাগে ৰাছিয়াৰ তৰফৰ পৰা শক্তিশালী বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হয় ৰাছিয়াই ইউক্ৰেইনলৈ নিক্ষেপ কৰে বহু শক্তিশালী ড্ৰোন আৰু এই ড্ৰোনসমূহৰ যথেষ্ট সংখ্যক ইৰাণৰ পৰা ৰাছিয়াই লাভ কৰিছিল অৰ্থাৎ ইৰাণ আৰু ৰাছিয়াৰ জাহাজৰ ওপৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যি কাম কৰিছিলে তাৰ প্ৰত্যুত্তৰ ৰাছিয়াৰ ভাষাত দিলে আৰু এতিয়া জেলেনস্কিৰ মাজত পুনৰবাৰ হাহাকাৰ লাগিছে জেলেনস্কিয়ে পুনৰ কন্দা আৰম্ভ কৰিছে জেলেনস্কিয়ে কৈছে যে আমাক সহায় কৰিব লাগে আমাক পেট্ৰিয়ট মিছাইল সিস্টেম আমেৰিকাই দিব লাগে ডিফেন্স সিস্টেম আমেৰিকাই দিব লাগে অন্যথা ৰাছিয়াৰ সন্মুখত আমি তিষ্ঠি থাকিব নোৱাৰিম কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প যি ট্ৰাম্পক কোনোবাই যদি বেছিকৈ বিশ্বাস কৰে সেই ব্যক্তিগৰাকীৰ বিপদ হয় জেলেনস্কিৰো সেয়াই হ'ল জেলেনস্কিক ট্ৰাম্পে স্পষ্টভাৱে কৈ দিলে যে আমেৰিকাৰ তৰফৰ পৰা পেট্ৰিয়ট ডিফেন্স সিস্টেম নাইবা মিছাইল সিস্টেম আমেৰিকাই ইউক্ৰেইনক প্ৰদান নকৰে কিয়নো আমেৰিকাই নিজে এই মুহূৰ্তত যুদ্ধ কৰি আছে ইৰাণৰ সৈতে এই যুদ্ধত আমেৰিকাক এইসমূহৰ প্ৰয়োজন হৈছে যুদ্ধ দীঘলীয়া হৈছে ইৰাণে শক্তিশালী মিছাইল উলিয়াইছে তেনে ক্ষেত্ৰত ট্ৰাম্প নাইবা আমেৰিকাই জেলেনস্কিক এইসমূহ মিছাইল সিস্টেম দি সহায় কৰিব নোৱাৰে এনে কাৰণতে এতিয়া বিপদত পৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি অৰ্থাৎ জেলেনস্কিক যেতিয়াই ট্ৰাম্পে সহায় নকৰো বুলি ক'লে তাৰ 24 ঘণ্টাৰ পাছতে ৰাছিয়াৰ তৰফৰ পৰা ভয়াৱহ আক্ৰমণৰ ঘটনা সংঘটিত কৰা হৈছে ইফালে এই ঘটনা সংঘটিত হৈ থকাৰ মাজতে ইৰাণক লৈ ট্ৰাম্পে পুনৰবাৰ আন এটা বৃহৎ ঘোষণা কৰিছে আৰু ইৰাণে কৈছে ট্ৰাম্পে যদি সেই কাম কৰে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ প্ৰতিখন বন্ধু ৰাষ্ট্ৰক ইৰাণে কঁপাই তুলিব ফলত সমগ্ৰ মধ্যপ্ৰাচ্যত এই মুহূৰ্তত এলাৰ্টত আছে কুৱেইটকে ধৰি বিভিন্ন প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু পৰিস্থিতি পুনৰবাৰ জটিল হৈ পৰিছে এই ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম যে বৰ্তমান সময়ত যুদ্ধ ক্ষেত্ৰত কি পৰিৱেশৰ সৃষ্টি হৈছে আৰু যুদ্ধ কিদৰে সলনি হৈছে নমস্কাৰ মই জ্যোতিদীপ বৈশ্য যুদ্ধ যি চলি আছিল যুদ্ধ এখন দেশৰ পিছত আন এখন দেশলৈ সম্প্ৰসাৰণ হৈছে শেহতীয়াকৈ সৌদি আৰবে এই যুদ্ধত প্ৰৱেশ কৰিছিল তাৰ পাছত ইউএইৰ তৰফৰ পৰা কোৱা হ'ল যে সৌদি আৰবক তেওঁলোকে সমৰ্থন কৰে ইজিপ্ত পৰ্যন্ত এই যুদ্ধ বিয়পি পৰিছিল ইয়াৰ মাজতে কিছুদিন আগতে জেলেনস্কিৰ তৰফৰ পৰা ইৰাণক জুকাই লোৱা হৈছিল ৰাছিয়াক জুকাই লোৱা হৈছিল জেলেনস্কিয়ে ভাবিছিলে যে আমেৰিকা আৰু ইউৰোপে তেওঁক সহায় কৰি থাকিব আৰু ইৰাণক দুৰ্বল কৰিলে ইয়াৰ ফলত আমেৰিকাৰ পৰা সহায় পাব কিন্তু নিজে পতা জালতেই এতিয়া জেলেনস্কি বেয়াকৈ ফচি গৈছে ৰাছিয়াৰ তৰফৰ পৰা বিগত 24 ঘণ্টাত যি ঘটনা সংঘটিত কৰা হৈছে ইয়াৰ ফলত ইউক্ৰেইনে কোনো প্ৰত্যুত্তৰ দিবলৈ সক্ষম হোৱা নাই এফালে যুদ্ধ ক্ষেত্ৰত ৰাছিয়ান সৈন্য আগবাঢ়িছে আনফালে ইউক্ৰেইনৰ ৰাজধানী কিভত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে সময় যিমানেই গৈছে সিমানেই ইউক্ৰেইনৰ জনতাৰ এতিয়া বিৰোধৰ সন্মুখীন হ'বলগীয়া হৈছে ভ্লাদিমিৰ জেলেনস্কি কিয়নো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বহু প্ৰতিশ্ৰুতি দিছিলে আমেৰিকাৰ পৰা সহায় লৈছিলে ইউৰোপৰ পৰা সহায় লৈছিলে পুতিনক পৰাজিত কৰিব বুলি কৈছিলে কিন্তু এই মুহূৰ্তত জেলেনস্কিৰ বাবে সেই কথা হৈ উঠা নাই ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ তৰফৰ পৰা শনিবাৰে আন এটা বৃহৎ ঘোষণা কৰা হৈছে ট্ৰাম্পে কৈছে হয়তো শনিবাৰে নিশা নাইবে দেওবাৰৰ দিনটোত পুনৰবাৰ ইৰাণৰ
ওপৰত ভয়াৱহ আক্ৰমণ কৰা হ'ব ট্ৰাম্পৰ তৰফৰ পৰা কোৱা হৈছে যে ইৰাণৰ বিভিন্ন প্ৰান্তক আমি লক্ষ্য কৰি ল'ম অতি ভয়াৱহভাৱে ইৰাণক আমি টাৰ্গেট কৰিম আৰু ট্ৰাম্পৰ এই মন্তব্যৰ পাছতেই এতিয়া ইৰাণত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে ট্ৰাম্পৰ এই ঘোষণাৰ লগে লগে ইৰাণ ক্ষুণ্ণ হৈ পৰিছে ইৰাণে কৈছে ট্ৰাম্পে যিমানেই চেষ্টা নকৰক কিয় ইৰাণে কোনো কাৰণতেই আমেৰিকা আৰু ট্ৰাম্পৰ সন্মুখত আত্মসমৰ্পণ নকৰে আনকি ইৰাণৰ তৰফৰ পৰা কৈ দিয়া হৈছে ট্ৰাম্পে যদি এই কাম কৰে আমেৰিকা আৰু ট্ৰাম্প আৰু আমেৰিকাৰ ভাষাতেই প্ৰত্যুত্তৰ দিয়া হ'ব অৰ্থাৎ ইৰাণক যদি লক্ষ্য কৰি লোৱা হয় ইৰাণৰ চিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইৰাণৰ ৱাটাৰ প্লান্ট ইৰাণৰ বিভিন্ন শক্তি প্ৰকল্পক যদি লক্ষ্য কৰি লয় দলঙক লক্ষ্য কৰি লয় সেই একেই পদ্ধতিৰে একে শক্তিশালী মিছাইল ইৰাণে মিছাইল চিটিৰ পৰা বাহিৰ কৰিব আৰু তাৰ পাছত আমেৰিকান সেনাৰ ঘাটিত যিবিলাক মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত আছে তাক লক্ষ্য কৰি লোৱা হ'ব আমেৰিকাই হয়তো এই কথা বুজি উঠিছে আৰু সেইবাবে মধ্যপ্ৰাচ্যত থকা আমেৰিকান নাগৰিকসকলৰ বাবে আমেৰিকাৰ তৰফৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু তেওঁলোকক সাৱধান হৈ থাকিবলৈ আহ্বান কৰা হৈছে ইফালে ঘটনাৰ মাজতে ইৰাণৰ তৰফৰ পৰা আন এটা বৃহৎ ঘোষণা কৰা হৈছে ইৰাণৰ সেনাবাহিনীৰ প্ৰধানৰ তৰফৰ পৰা কৈ দিয়া হৈছে যে যিবিলাক দেশে ইৰাণৰ বিৰুদ্ধে আমেৰিকাক সহায় কৰি আহিছে সেয়া লাগিলে প্ৰত্যক্ষ সহায় হওক বা পৰোক্ষ সহায় হওক সেই প্ৰতিখন দেশকেই ইৰাণে লক্ষ্য কৰি ল'ব আৰু সেই প্ৰতিখন দেশকেই এই আক্ৰমণৰ পাছত সৰ্ববৃহৎ পৰ্যায়েৰে ইৰাণৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিয়া হ'ব ইতিমধ্যে ইৰাণৰ তৰফৰ পৰা কুৱেইটক নতুনকৈ আক্ৰমণ কৰা হৈছে কুৱেইটৰ কেইবাটাও প্ৰান্তত ইৰাণে ড্ৰোন নিক্ষেপ কৰিছে আৰু ইৰাণৰ এই ড্ৰোনবিলাকে কুৱেইটত প্ৰৱেশ কৰাৰ লগে লগে হাহাকাৰ লাগিছে ইয়াৰ কিছুদিন আগতে ইৰাণৰ তৰফৰ পৰা বেহৰিন জৰ্ডান আদি বিভিন্ন প্ৰান্তত থকা মাৰ্কিন সেনাৰ ঘাটিক লক্ষ্য কৰি লোৱা হৈছিল অৰ্থাৎ ইৰাণে বৰ্তমান সময়ত শক্তি দেখুৱাইছে আৰু আমেৰিকাক ক'ব বিচাৰিছে আমেৰিকাই যদি ট্ৰাম্পে কোৱাৰ নিচিনা আজি নিশাৰ ভাগত নাই বা কাইলৈ যদি আক্ৰমণ কৰে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ ইৰাণ সম্পূৰ্ণৰূপে সাজু হৈ আছে হৰমুজ নিয়ন্ত্ৰণ কৰিম বুলি কৈ ট্ৰাম্প ভাগৰি পৰিছে কিন্তু বৰ্তমান সময়তো হৰমুজ নিয়ন্ত্ৰণ কৰিব পৰা নাই হৰমুজৰ কাষত থকা কাছেম আইলেণ্ডতো আমেৰিকাৰ তৰফৰ পৰা এয়াৰ ষ্ট্ৰাইক কৰিছে যদিও এতিয়াও হৰমুজ ইৰাণৰ নিয়ন্ত্ৰণতে আছে বৰ্তমান সময়ত হৰমুজত জাহাজৰ চলাচল প্ৰায় শূন্য হৈ আছে প্ৰায় বন্ধ হৈ আছে যাৰ বাবে পুনৰবাৰ ক্ৰুড অইল নাইবা খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে অৰ্থাৎ এই যুদ্ধ এতিয়া জটিল হৈ পৰিছে ইফালে জেলেনস্কিৰ কথাও মই আপোনালোকক উল্লেখ কৰিছিলোঁ এইগৰাকী জেলেনস্কিয়ে ভাবিছিলে যে ইৰাণক দুৰ্বল কৰিব পৰা যাব ইয়াৰ জৰিয়তে আমেৰিকাক পুনৰবাৰ ৰাছিয়াৰ যুদ্ধলৈ তেওঁলোকক কনচেনট্ৰেট কৰাব যাব কিন্তু এই মুহূৰ্তত জেলেনস্কিৰ সকলোবিলাক কথা বিপৰীত প্ৰমাণিত হৈছে কিয়নো ৰাছিয়াৰ তৰফৰ পৰা অতি ভয়াৱহভাৱে ইউক্ৰেইনক টাৰ্গেট কৰি লোৱাৰ লগে লগেই জেলেনস্কি এতিয়া হাহাকাৰ লাগিছে নিজৰ দেশতে যি জেলেনস্কিয়ে ইৰাণৰ আক্ৰমণৰ পৰা আমেৰিকা আৰু পশ্চিমীয়া দেশক ৰক্ষা কৰাৰ কথা কৈছিলে সেই জেলেনস্কিৰ এতিয়া নিজৰেই স্থিতা অৱস্থা নাইকিয়া হৈছে সেইবাবে হয়তো বহুতে কয় যে আপুনি যেতিয়া নিজে বিপদত থাকে আন কিছু ব্যক্তিক সেই সময়ত জুকাই ল'ব নাপায় অন্যথা তাৰ পৰিণাম অতিকৈ ভয়াৱহ হয় জেলেনস্কিৰ ক্ষেত্ৰতো সেই কথাই কোৱা যেন এই মুহূৰ্তত অনুমান কৰিব পৰা যায় মুঠৰ ওপৰত এই যুদ্ধ এতিয়া কমপ্লিকেটেড হৈ পৰিছে এফালে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আনফালে সৌদি আৰব ইৰাণ ইজিপ্তকে ধৰি বিভিন্ন প্ৰান্তত এই যুদ্ধৰ সম্প্ৰসাৰণ হৈছে আৰু সঁচাকৈ যদি ট্ৰাম্পে কোৱাৰ দৰে আমেৰিকা শনিবাৰে নাইবা দেওবাৰৰ নিশাৰ ভাগত ইৰাণক আক্ৰমণ কৰে এটা কথা সুনিশ্চিত যে ইৰাণৰ তৰফৰ পৰা ইয়াৰ ভয়াৱহ প্ৰত্যুত্তৰ দিয়া হ'ব গতিকে আগন্তুক 24 পৰা 48 ঘণ্টা এই যুদ্ধত অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে সঁচাকৈ আমেৰিকাই ইৰাণক লক্ষ্য কৰিব নেকি আৰু তেনেকুৱা কৰাৰ পাছত ইৰাণে কোৱাৰ দৰে মধ্যপ্ৰাচ্যত থকা প্ৰতিখন দেশত থকা আমেৰিকান সেনাৰ ঘাটিক নাইবা এই দেশসমূহৰ সামৰিক ঘাটিক ইৰাণে লক্ষ্য কৰি ল'ব নেকি যদি এনেকুৱা হয় সমগ্ৰ বিশ্বৰ বাবে ই অতিকৈ চিন্তাৰ কাৰণ হৈ পৰিব এয়া আছিল যুদ্ধৰ শেহতীয়া খবৰ কিদৰে প্ৰেক্ষাপট সলনি হৈছে তাৰ তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে জেলেনস্কিৰ ভূমিকাক লৈ কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি আপোনালোকে ইউটিউবত আমাৰ চেনেলটো চাই আছে দ্য পালছ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে আমাৰ পেজটো ফলো কৰি দিবলৈ নাপাহৰিব ধন্যবাদ